মঙলদৈত শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ সম্পন্ন। ঈদৰ এই পবিত্ৰ দিনটোত মঙলদৈত প্ৰতিধ্বনিত হ'ল সম্প্ৰীতি, সহনশীলতা আৰু মানৱতাৰ বাণী। বিশ্ব শান্তিৰ বাবে হাজাৰ হাজাৰ কণ্ঠৰ দোৱা। পবিত্ৰ ঈদ উল আজহা উপলক্ষে অনুষ্ঠিত সমূহীয়া নামাজত অংশগ্ৰহণ কৰে 10 সহস্ৰাধিক ইছলাম ধৰ্মপ্ৰাণ ৰাইজে। পবিত্ৰ ঈদ উল আজহা উপলক্ষে আজি পুৱা ঠিক 8:30 বজাত মঙলদৈ সদৰ ঈদগাহত অনুষ্ঠিত হয় ঈদ উল আজহাৰ সমূহীয়া নামাজ। শান্তিপূৰ্ণ আৰু আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হোৱা এই নামাজত ইমামতি কৰে পাথৰিঘাটৰ বৰমপুৰ নিবাসী বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা মনিৰুদ্দিন আহমেদ ৰেজভি চাহাবে। মঙলদৈ সদৰ ঈদগাহ সমিতিৰ সভাপতি মিৰ্জা গিয়াছ আৰু সম্পাদক ৰুহুল আলম অৰ্থাৎ ৰাণাৰ নেতৃত্বত প্ৰায় 10 সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে একেলগে নামাজ আদায় কৰে। ঈদগাহ চৌহদত দেখা যায় শৃংখলা, ভাতৃত্ববোধ আৰু ইছলামিক ঐক্যৰ এক অপূৰ্ব দৃশ্য। দ্বিতীয় মূল বিষয় সম্প্ৰীতি আৰু সহাৱস্থানৰ বিশেষ বাৰ্তা। নামাজৰ পিছত দিয়া ভাষণত মৌলানা মনিৰুদ্দিন আহমেদ ৰেজভি চাহাবে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক সহাৱস্থানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, আমি সকলো ভাই ভাই, সকলো ধৰ্মৰ লোক একেলগে মিলিজুলি বাস কৰি আছো। সেয়েহে কোৰবানীৰ ক্ষেত্ৰত অন্য ধৰ্মাৱলম্বী লোকসকলৰ কোনো অসুবিধা নহয় সেই বিষয়ে সকলো সচেতন আৰু সাৱধান হোৱা উচিত। তেওঁ লগতে কয় যে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিও ধৰ্মীয় কৰ্তব্য পালন কৰিব পাৰি। সমাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰে তেওঁ। তৃতীয় মূল বিষয় দেশ আৰু বিশ্ব শান্তিৰ বাবে বিশেষ দোৱা। ইফালে নামাজৰ অন্তত দেশ তথা ৰাজ্যৰ শান্তি, সম্প্ৰীতি আৰু বিশ্ববাসীৰ কল্যাণ কামনা কৰি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সমগ্ৰ মানৱ জাতিৰ বাবে বিশেষ দোৱা মোনাজাত কৰা হয়। ঈদৰ এই পবিত্ৰ দিনটোত মঙলদৈৰ পৰা পুনৰ এবাৰ উজ্বলি উঠিল সম্প্ৰীতি, মানৱতা আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। ঈদ উল আজহাৰ নামাজ আদায় কৰিলোঁ। ইনশাআল্লাহ কোনো অসুবিধা নোহোৱাকৈ আমাৰ নামাজ আদায় হ'ল আৰু ইয়াৰ পিছত আমাৰ যিখিনি কৰণীয় কাম আছে সেইখিনি কাম আমি শৃংখলা পদ্ধতিৰভাৱে আমি কৰিবৰ কাৰণে সকলো ৰাইজক অনুৰোধ জনাইছোঁ আৰু নিশ্চয় আমাৰ সকলোৱে শৃংখলা পদ্ধতিৰভাৱে কামখিনি কৰিব আৰু সকলোকে আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সকলো মানুহকে আমি কৈছোঁ যাতে কোনো বিশৃংখল নহয়, যেনে কোনো শৃংখলাবদ্ধভাৱে কামখিনি আদায় হৈ যায় তাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ আৰু ইনশাআল্লাহ নিশ্চয় কামনি হ'ব। হয়, মই চৰকাৰৰ কাৰণে এইকাৰণে আশীৰ্বাদ বনাইছোঁ যিহেতুকে আমি ভাৰতবৰ্ষৰ একোজন আমি ব্যক্তি হয়, গতিকে চৰকাৰৰ তলত আমি যিহেতুকে আছোঁ, গতিকে আমি চৰকাৰে যাতে শান্তিময়ভাৱে এই ভাৰতবৰ্ষখন চলাই নিব পাৰে তাৰ কাৰণে তেখেতসকলৰ কাৰণে আমি দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ আৰু লগতে আমাৰ অসম চৰকাৰেও আমাৰ যিটো নেকি ঈদৰ কাৰণে তেখেতসকলে আমাক এটা SOP দিছে সেইটো নিয়ম নীতি মানি চলিবৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ আৰু লগতে অসম চৰকাৰকো তাৰ কাৰণে ধন্যবাদ জনাই মই অসম চৰকাৰৰ কাৰণেও দোৱা কৰিছোঁ, আশীৰ্বাদ জনাইছোঁ। নহয়, সেইকাৰণে মই আগতে কৈছোঁ কথাষাৰ, মই নমাজ পঢ়াৰ পিছতেই মই ৰাইজক এটা সাৱধান জনাই দিছোঁ যে আপোনালোকে যাতে এই যে আমাৰ যিহেতু ধৰ্মৰ নীতি নিয়মৰ মাজত আমাৰ যিহেতুকে আজি কোৰবানী, যাতে কোনো ধৰ্মৰ মানুহে যাতে আঘাত নাপায় তেনেকুৱাকৈ এই কামটো কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু নিশ্চয় সকলোৱে আগতে যেনেকৈ হৈছিল সেইটো আমি আৰু ক'বলৈ নাযাওঁ, কিন্তু এইবাৰ যাতে কোনোৱে আঘাত নাপায় বুলি আমাৰ বিশ্বাস এটা আছে আৰু নিয়মৰ মাজত চৰকাৰে যিটো নিয়ম কৰি দিছে সেই নিয়মৰ মাজত নিশ্চয় এইবাৰ কোৰবানীটো আদায় হ'ব। হয়, তাৰমানে হেৰি আমাৰ এতিয়া মই কৈছোঁ নহয় আগতেই বোলে আমাৰ 6টা জন্তু কি জানোৱাৰ মানে কোৰবানী দিব পাৰি পশু, তাৰে ভিতৰত আমাৰ যেনেকৈ ডুম্বা আছে, ভেড়া আছে, ছাগলী আছে, গৰু আছে, ম'হ আছে, উট আছে, গতিকে আমি সকলোৱে দিব পাৰোঁ আৰু আমাৰ মানুহে অকণমান গৰুটো বেছিকৈ এইকাৰণেই লৈছিলে কাৰণ যিহেতুকে আমি সকলোবিলাক আৰ্থিকভাৱে টনকিয়াল নহয়, আমি লগ হৈ পেলাই কৰোঁ কাৰণ যিহেতুকে লগ হৈ কৰিব পাৰোঁ কোৰবানীটো, সেইকাৰণে 7জন পৰ্যন্ত আমি শৰীয়ত মোতাবেক তাৰমানে দিব পৰাৰ কাৰণে গৰুটো ব্যৱস্থা কৰিছিল। এতিয়া চৰকাৰে যিহেতুকে আমাক বাধা দিছে, আমি চৰকাৰৰ বাধাটো আমি মানি লৈ এতিয়া আমি আগন্তুক যদি চৰকাৰে কয় বোলে আপোনালোকে গৰু দিব নালাগে, আমি সেইটোত একমত আছোঁ আৰু আগৰ ফালে আমি গৰুৰ পৰা বিৰত থাকিম, চৰকাৰে যিটো নিৰ্দেশ দিয়ে সেইটোকে আমি মানি চলিম।
অসম চৰকাৰে মানে এনেইতো আৰু আমাৰ এতিয়া বৰ্তমান ডুম্বাটো আমাৰ ইয়াত নাই, যিহেতুকে আৰৱত সেইটো যিহেতুকে প্ৰচলন, গতিকে প্ৰয়োজন যেতিয়া হয়, আগতেতো আমাৰ ইয়াতে উট আহিছিল, এতিয়া যদি আমাৰ ডুম্বাৰ ব্যৱস্থা কোৰবানী দিয়া হয়, তেনেহ'লে নিশ্চয় সেই ডুম্বাটো আমাৰ মাজত আহিব। চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ যিকোনো ব্যৱস্থাৰে সেই ডুম্বাটো আনিব। আৰু মই ৰাইজক এতিয়াও, যদি আমাৰ বিশৃংখল হয়, আমি গৰুটো নিদি আৰু বাকী জানুৱাৰ কোৰবানী দিয়াটোৱে ময়ো ভাল পাওঁ। এইটো ৰাইজক মই এটা অনুৰোধ জনাইছোঁ। আজি মঙলদৈ সদৰ ঈদগাহত খুব সুন্দৰভাৱে ঈদুল আজহাৰ নামাজ আদায় কৰা হ'ল। আমাৰ ইমাম নামাজ শেষ কৰিলোঁ। আজি আমাৰ নামাজত ইমামতি কৰিছে মৌলানা মহম্মদ মনিৰুদ্দিন আহমেদ চাহাবে। তেখেতে নামাজৰ পিছত সমগ্ৰ অসমবাসীৰ কাৰণে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে যে সকলোৱে শান্তি শৃংখলা বজাই ৰাখিব লাগে, ভাতৃত্ববোধ বজাই ৰাখিব লাগে। আৰু অসম চৰকাৰে যি যি নিয়ম বান্ধি দিছে, প্ৰত্যেকে সেই নিয়মটো মানিব দিছে। আমিও ইতিমধ্যে প্ৰায় প্ৰত্যেককেইটা মছজিদতে আমি আমাৰ সমিতিৰ ফালৰ পৰা আমাৰ কিছুমান নিয়ম, আমাৰ যিটো SOP বুলি কৈছে গভৰ্ণমেণ্টে, আমি SOPটো আজি প্ৰায় 13 বছৰৰ পৰা প্ৰত্যেক মছজিদত আমি দিয়ে আছোঁ যে আপোনালোকে কোৰবানী কৰাৰ পিছত কি ধৰণে থাকিব লাগিব, কি কৰিব লাগিব, সেই আমি তেওঁলোকক নিয়ম বুজাই দিছোঁ, যাতে এনেকুৱা কৰিব নালাগে যে ওচৰৰ কোনোবা এজন হিন্দু মানুহে মোক বেয়া পায়, সেইটো কৰিব নালাগে। আৰু প্ৰত্যেক দিনাই খুব শৃংখলাবদ্ধভাৱে থাকিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আজি খুব সুন্দৰভাৱে আমাৰ ইমাম চাহাবে এইখিনি কথাই ক'লে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মানে খুব সুন্দৰ এখন চৰকাৰ হ'বৰ কাৰণে তেওঁলোকে আমাৰ ইমাম চাহাবে দোৱা কৰিছে। আমিও আশা কৰিছোঁ যে অসমৰ লগতে ভাৰতৰ লগতে অসমৰ বা মঙলদৈতো আমি প্ৰত্যেকে ভাতৃত্ববোধেৰে খুব শান্তি শৃংখলা আমি জীয়াই থাকিব পাৰিম। প্ৰথমতে মই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মানে খুচি আৰু ইছলাম মানে হৈছে শান্তি। শান্তি বৰ্তাই ৰাখি আমি খুচি যে আনন্দ, এই আনন্দ পালন কৰিব লাগিব। আনৰ মনত আঘাত দি আমি আনন্দ পালন কৰিলে নহ'ব। আমি সকলো, যিহেতুকে এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ, আৰু ইয়াত আমি সকলোৱে সমিল মিলেৰে থাকিব লাগিব। আৰু আমি সকলোৰে ধৰ্মৰ প্ৰতি আমি সন্মান জনাই, অকল যে কেৱল আমাৰ ইছলাম ধৰ্মৰ আমি আজি ঈদ, আমি আমাৰ আনন্দ পালন কৰিলে নহ'ব। আনসকলে আমাৰ আনন্দত যাতে আনসকলে দুখ নাপায়, কষ্ট নাপায়, সেই কথাটোত আমি মনোযোগ দিব লাগিব, মন দিব লাগিব। গতিকে সকলোৰে প্ৰতি আমি মন দি আমি আমাৰ যি উৎসৱ, এই উৎসৱটো আমি পালন কৰিব লাগিব। এইখিনিয়েই ক'বলগীয়া। আৰু ৰাইজক অনুৰোধ জনাইছোঁ শান্তি সম্প্ৰীতি অটুট ৰাখি যাতে আজিৰ দিনটো সুকলমে পাৰ কৰে। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।